জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো বন্ধুসকল, আপোনালোকৰ পঢ়া শুনা কেনেকুৱা চলি আছে আৰু আপোনালোকৰ সিলেবাস কমপ্লিট হ'ল নে নাই হোৱা প্ৰথমতে মোক কমেণ্ট কৰি জনাব। তো আজি আমি আলোচনা কৰিম আসাম পুলিচ AB আৰু UBৰ SI যোনটো ৰিটেন টেষ্ট হৈ গৈছিলে, ৰিটেন টেষ্টৰ ওপৰত অলপমান আলোচনা কৰিম। আৰু আপোনালোকে সেই পেপাৰখন চাইছেনে নাই? যোনসকলে আসাম পুলিচ AB UBৰ কনষ্টেবলৰ ৰিটেন টেষ্ট দিব এইবাৰ, আপোনালোকে যদি সেই পেপাৰখন চোৱা নাই তেনেহ'লে আপোনালোকে পেপাৰখন এবাৰ চাব আৰু আপোনালোকে কৰি চাব। মানে সেই পেপাৰখনৰ পৰা কিমানটা কুৱেশ্যন আপোনালোকে শুদ্ধকৈ কৰিব পাৰিছে। আপোনালোকে যদি এতিয়াও চোৱা নাই তেনেহ'লে আপোনালোকে চাব। পেপাৰখনতকৈ আপোনালোকৰ কুৱেশ্যনখিনি অলপমান ইজি আহিব। মেথছ ৰিজনিঙৰ পৰা ধৰি জিকেও প্ৰায় আপোনালোকৰ সৰু সৰু অলপমান মানে কি ইমান বেছি টান নাহে। গতিকে সেই পেপাৰখন কৰি চাব। যদি অংক বা ৰিজনিংখিনি কৰিব পাৰিছে তেনেহ'লে আপোনালোকে নিশ্চিন্ত মনে আসাম পুলিচ AB UB কনষ্টেবলৰ ৰিটেন টেষ্ট দিব পাৰিব বা আপোনালোকৰ ৰিটেন টেষ্টটো ভাল হ'ব। যদি আপোনালোকে কৰি চোৱা নাই তেনেহ'লে এবাৰ কৰি চাব। তো আজি আমি আলোচনা কৰিম আসাম পুলিচ AB UBৰ SI ৰিটেন টেষ্টৰ যোনখন পেপাৰ এইবাৰ হৈ গৈছিলে, পেপাৰখনৰ ওপৰত অলপমান আলোচনা কৰিম। এক্সাম পেটাৰ্ণটো আপোনালোকে গম পাইছে পেপাৰখন কেনেকুৱা আহিছে। যদি গম পোৱা নাই মই কৈ দিম আপোনালোকক এক্সাম পেটাৰ্ণটো। 2022 চনত যোনটো এক্সাম পেটাৰ্ণ আছিলে আপোনালোকৰ প্ৰায় তেনেকুৱাই এক্সাম পেটাৰ্ণ আহিছে, অলপমান বেলেগকৈ আহিছে, অলপ বেলেগ হৈছে, কিন্তু 2022 চনৰ দৰে এক্সাম পেটাৰ্ণটো আহিছে। প্ৰথমে কৈ দিছোঁ আপোনালোকক 2019 নে 20 চনত এটা SI ৰিটেন টেষ্ট হৈছিলে, আপোনালোকে নিশ্চয় গম পায়। সেই ৰিটেন টেষ্টত কি হৈছিলে, কাট অফটোৰ কথা মই কৈ দিছোঁ, বহুত বেছি কাট অফ যোৱা নাছিলে, কাৰণ তেতিয়া পষ্টটো বেছি আছিলে আৰু ইমান কম্পিটিশ্যনো ইমান নাছিলে। সেইকাৰণে কি হৈছিলে, বহুত বেছি কাট অফ যোৱা নাছিলে। তাত মানে UR কেটেগৰীত 48+ গৈছিলে, শুনামতে 48-49 মান গৈছিলে। বহুত বেছি কাট অফ যোৱা নাই। UR কেটেগৰীত যদি সিমানটো গৈছে তেনেহ'লে বাকীকেইটা কাষ্টত তাতকৈ আৰু কমত গৈছে। তাৰপিছত কি হৈছিলে, 2022 চনত মই যিটো আপোনালোকক কৈছোঁ এতিয়া এক্সাম পেটাৰ্ণৰ কথা, 2022 চনত আপোনালোকক কি হৈছিলে, 300টা পষ্ট ওলাইছিলে UBত আৰু 303টা নে 306টা পষ্ট ওলাইছিলে ABত। AB মানে কি, কামাণ্ডো যোনসকলে SI আপোনালোকে গম পায়। তাতে মানে দুটা ভাগ কৰি দিয়া হৈছিলে, UB আৰু AB। UBত ওলাইছিলে 300 পষ্ট আৰু ABত ওলাইছিলে 306টা নে 303টা পষ্ট। তাতে আপোনালোকৰ UB কাট অফটো বহুত বেছি গৈছিলে। UR কেটেগৰীত আপোনালোকৰ 71 নে 70+ গৈছিলে, আপোনালোকে গম পায় সেইটো কথা। গতিকে মানে কি মেইলৰ বহুত বেছি কাট অফ গৈছিলে। কাট অফটো কিয় ইমান বেছি গৈছিলে মই আপোনালোকক জনাই দিম। তাৰ আগত আপোনালোকে কাট অফ লিষ্টখন মই দেখাই দিছোঁ। কাট অফ লিষ্টখন আপোনালোকে চাই লওক। UB কাট অফ লিষ্টখনেই দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক। UR মেইলৰ 71, ফিমেল 59.5, SC মেইল 63.5, ফিমেল 52.5, STP মেইল 63.5, ফিমেল 52.5, STH মেইল 52, ফিমেল 44, OBC MOBC মেইল 65.5, ফিমেল 55, EWS মেইল 64.5, ফিমেল 52। এইখন হ'ল 2022 চনৰ UB কাট অফ লিষ্ট। বহুত বেছি কাট অফ লিষ্ট গৈছিলে আৰু বহুত বেছি কাট অফ যোৱাৰ কাৰণটো হ'ল এক্সাম পেটাৰ্ণটো। 2022 চনৰ যদি আপোনালোকৰ পেপাৰখন যদি আপোনালোকে চাই তেনেহ'লে গম পাব যে 2022 চনত জেনেৰেল নলেজৰ কুৱেশ্যন 70টা আহিছিলে। 70 মাৰ্কছৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিলে। তাতে এপ্টিটিউডৰ আহিছিলে 10 মাৰ্কছ, লজিকেল ৰিজনিঙৰ আহিছিলে 10 মাৰ্কছ আৰু ইংলিছ এণ্ড কম্প্ৰিহেনশ্যনৰ আহিছিলে 10 মাৰ্কছ। মানে টোটেল আছিলে 100 মাৰ্কছৰ, কিন্তু জেনেৰেল নলেজৰ কুৱেশ্যনে 70 মাৰ্কছৰ অহা দেখা গৈছিলে 2022 চনৰ পেপাৰখনত। সেইকাৰণে বহুত বেছি কাট অফ গৈছিলে আৰু কম্পিটিশ্যনো বেছি আছিলে, পষ্টটো কম আছিলে, সেইকাৰণেও কাট অফটো বেছি গৈছিলে। কিন্তু এক্সাম পেটাৰ্ণটোৰ কাৰণেও কাট অফটো বহুত বেছি গুচি গৈছিলে। 2022 চনৰ পিছত 2023 চনত পুনৰ আপোনালোকৰ SI ৰিটেন টেষ্ট হৈছিলে। তাত মাত্ৰ পষ্ট আছিলে 17টা, কিন্তু তাত কাট অফটো ভালদৰে গম নাপালোঁ, কিন্তু শুনামতে আপোনালোকৰ 80+ কাট অফ গৈছিলে বুলি গম পাইছোঁ। কিন্তু এক্সাম পেটাৰ্ণটো আপোনালোকৰ 2022 চনৰ এক্সাম পেটাৰ্ণটোৰ দৰে আছিলে। 2023 চনত যোনটো 17টা UB পষ্ট ওলাইছিলে তাত আপোনালোকৰ 2022 চনৰ এক্সাম পেটাৰ্ণটোৱে আছিলে। গতিকে তাতো আপোনালোকৰ 80+ কাট অফ গৈছিলে। এতিয়া মেইন কথাটো হ'ল আপোনালোকৰ এইবাৰ 2025 চনত যোনটো SI ৰিটেন টেষ্ট হৈ গ'ল তাত কাট অফ কিমান যাব। কাট অফৰ কথাটো কোৱাৰ আগত মই আপোনালোকক এক্সাম পেটাৰ্ণটোৰ কথা কৈ দিছোঁ। এক্সাম পেটাৰ্ণটো আপোনালোকৰ 2022 চনত যেনেদৰে আহিছিলে এক্সাম পেটাৰ্ণ তেনেদৰে হৈ আছে, তেনেদৰে কুৱেশ্যন আহিছিলে, কিন্তু তাতকৈ কি অলপমান বেলেগকৈ আহিছে। আমি যদি চাওঁ পেপাৰখন যদি চাওঁ তেতিয়াহ'লে আমি গম পাম যে 55 মাৰ্কছৰ কুৱেশ্যন জেনেৰেল নলেজৰ পৰা আহিছিলে। হয়নে, আপোনালোকে এক্সাম দিয়াসকলে গম পাব, আৰু পেপাৰখন আপোনালোকে যদি চাই তেতিয়াহ'লে গম পাব 55 মাৰ্কছ জেনেৰেল নলেজৰ পৰা আহিছিলে, 5 মাৰ্কছ আপোনালোকৰ ইংলিছৰ পৰা আহিছিলে, তাৰপিছত আপোনালোকৰ ৰিজনিঙৰ পৰা আহিছিলে 20 মাৰ্কছ, এপ্টিটিউডৰ পৰা আহিছিলে 20 মাৰ্কছ।
তো হয়নে নহয় আপোনালোকে ভালদৰে চাব আৰু 2022 চনত যিহেতু 70 মাৰ্কছৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিলে এইবাৰ 55 মাৰ্কছৰহে জেনেৰেল নলেজৰ কুৱেশ্যন অহা দেখা গৈছে গতিকে আপোনালোকৰ পেপাৰখনটো কি হৈছে মই ভালে মানক সুধিছোঁ যিসকলে এছআৰ ৰিটেন টেষ্ট দিছে তেওঁলোকক মই সুধিছোঁ বহুতে কৈছে পেপাৰখন বহুত ইজি আৰু ভালেমান কেণ্ডিডেটে কৈছে পেপাৰখন বহুত টান মানে কি হয় যিসকলে প্ৰিপেৰেশ্যন কৰি আছিলে এছআই ৰিটেন টেষ্টৰ কাৰণে যিসকলে পঢ়ি আছিলে তেওঁলোকৰ কাৰণে পেপাৰখন ইজি আৰু যিসকলে পঢ়ি থকা নাছিলে তেওঁলোকৰ কাৰণে পেপাৰখন টান কিন্তু এতিয়াই মানে কি কাট অফ কিমান যাব কৈ দিব পৰাটো সম্ভৱ নহয় কিন্তু আপোনালোকৰ 2022 চনৰ যোনটো কাট অফ আছিলে আপোনালোকৰ প্ৰায় তেনেকৈ কাট অফ যোৱাৰ সম্ভাৱনা বহুত বেছি আছে অলপমান কম বেছি হ'ব পাৰে কিন্তু তেনেদৰে আপোনালোকৰ হ'লেও বহুত বেছি কম নহয় আৰু বহুত বেছি ওপৰতো নাযায় কিন্তু তেনেকৈ আপোনালোকৰ কাট অফটো যোৱাৰ সম্ভাৱনা আছে আপোনালোকক ক'ব নোৱাৰি 70 তলৰ পৰা আপোনালোকৰ কাট অফত নাম অহাৰ চান্স আছে ইউবি সকলৰ কথা কৈছোঁ মই এবিটো যিহেতু পোষ্ট আছে এবি সকলৰ কথা মই কোৱা নাই ইউবিত আপোনালোকৰ 65 বা 68ৰ পৰা নাম অহাৰ সম্ভাৱনা আছে বা নাথাকিবও পাৰে কিন্তু বহুতৰে মানে কি এক্সাম বহুত বেছি ভাল হৈছে বুলি কৈছে মোৰ মানে ভালে মানে কৈছে বহুত বেছি ভাল হৈছে আৰু বহুতে কৈছে পেপাৰখন অলপমান টান হৈছে কিন্তু এতিয়াই কৈ দিব নোৱাৰি আপোনালোকৰ কথাটো আপোনালোকৰ যদি এক্সামটো ভাল হৈ আছে তেনেহ'লে আপোনালোকে নিশ্চিন্ত মনে ফিজিকেল দিবলৈ পাব আৰু আপোনালোকৰ এবি সকলৰ কথা কৈ দিছোঁ এবিত যোনসকলৰ নাম আহে ফিজিকেল টেষ্টৰ কাৰণে আপোনালোকে যদি ফিজিকেলটো যেনে তেনেও যদি পাছ কৰে নহয় তেনেহ'লে আপোনালোকৰ চাকৰি হ'ল বুলি আপোনালোকে ধৰিব পাৰে মানে আপোনালোকৰ ফিজিকেল পাছ কৰাৰ পাছতে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে নাম মাতিব এবি সকলৰ তাৰপাছত আপোনালোকৰ চাকৰি হ'ল গ'ল বুলি আপোনালোকে ধৰিব পাৰে যদি আপোনালোকৰ ৰিটেন টেষ্টটো পাছ কৰাৰ পিছত ফিজিকেলত যদি আপোনালোকে যেনে তেনেও যদি পাছ কৰে তেতিয়া আপোনালোকৰ কোনো চিন্তা নাই গতিকে এইখিনিয়ে কথা আছিলে আৰু বিশেষ ক'বলগীয়া একো নাই গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম মই নটা ভিডিঅ'ত ধন্যবাদ